জয় হিন্দ নমস্কাৰ ৱেলকাম টু চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। চ' অলপ আগত সকলোৱে নিজৰ ৰিজাল্টটো গম পালে। অসম পুলিচ ABUB APR কনষ্টেবল লেভেলৰ যিমান এক্সাম আছিলে সকলোৰে কাট অফ আৰু ৰিজাল্ট অলপ দেৰি আগত আউট হ'ল। 11টা বজাত আউট হ'ব আছিলে, কিন্তু ছাৰ্ভাৰটো ডাউন হোৱাৰ কাৰণে আপোনাৰ ৰিজাল্টটো অলপ 10-15 মিনিট লেট হ'ল, কিন্তু আপুনি নিশ্চয় ৰিজাল্টটো পালে। ঠিক আছে, চ' সেইটো সময়ত আমি লাইভো আছিলোঁ, আমি লাইভতো চৰ্চা কৰিলোঁ আপোনাৰ ৰিজাল্টৰ বিষয়ে, যে কি ৰিজাল্ট আহিছে, কাট অফ কি আহিছে, লাইভ ডিছকাশ্যনো কৰিলোঁ। যোনে যোনে চাব নোৱাৰিলে সিহঁতৰ আমি চালোঁ ৰিজাল্ট, হয়নে? চ' কিন্তু তাৰ মাজতে আমি দুটামান কথা আপোনাৰ লগত কথা পতাটো ইম্পৰ্টেণ্ট, বিকজ এতিয়া যেতিয়া কাট অফটো আপুনি চাব, কাট অফ চাওঁতে আপুনি দুটামান কথা নিশ্চয় চাব, যে কাট অফটো কিমান গৈছে কোনটো ডিষ্ট্ৰিক্টৰ আৰু পোষ্ট কিমান আছিলে, হয়নে? চ' সেইটো হিচাপত যদি আমি চাওঁ, মই যেতিয়া কাট অফটো এনালাইজ কৰোঁ, মই অলপ সময় ল'লোঁ এতিয়া ভিডিঅ' দিবলৈ, কাৰণটো কি এনালাইচিছটো বহুতেই ইম্পৰ্টেণ্ট। বিকজ মই যেতিয়া এতিয়া এনালাইচিছ কৰিছোঁ, মই চাইছোঁ 3-4টা মান ডিষ্ট্ৰিক্ট এনেকুৱা আছে য'ত কাট অফটো বহুতেই হাই গৈছে, সেইটো ভাবিব নোৱাৰা কাট অফ। চ' এইটো হ'ব পাৰে। প্ৰথমতে মই আপোনাক বুজাই দিওঁ যে কাট অফ কেনেকৈ নিৰ্ধাৰিত কৰা হয়। কাট অফ নিৰ্ধাৰিত কৰাৰ সময়ত দুটামান বস্তু আপুনি চাব লাগিব। প্ৰথমটো হ'ল যে সেইটো জেগাত, সেইটো ডিষ্ট্ৰিক্টত, স্পেচিয়েলি যোনটো ডিষ্ট্ৰিক্টৰ কাট অফ আপুনি চৰ্চা কৰি আছে, সেইটো ডিষ্ট্ৰিক্টত পোষ্ট কিমান আছে। ঠিক আছে, বহুতেই ইম্পৰ্টেণ্ট এইটো কথা। যেনেকৈ ধৰক মই এতিয়া বিশ্বনাথ ডিষ্ট্ৰিক্টত আছোঁ, যদি মই বিশ্বনাথ ডিষ্ট্ৰিক্টৰ কাট অফটো চাওঁ, তেনেহ'লে মই চাব লাগিব যে বিশ্বনাথ ডিষ্ট্ৰিক্টত পোষ্ট কিমান আছিলে আৰু কিমান মানুহে এপ্লাই কৰিছে, লগতে কিমান মানুহে নম্বৰ কিমান পাইছে, হয়নে? যদি সিহঁতে নম্বৰ বহুত হাই পাইছে, ধৰা সকলোৱে যদি নম্বৰ 32 আপ পাইছে, তেনেহ'লে কাট অফ নিশ্চয় 32 আপে যাব। বুজি পাইছে? যদি বহুত মেজৰিটি মানুহে 33 আপ পাইছে, দেন কাট অফ উইল গো এৰাউণ্ড 33। বুজি পাইছে? চ' যিমান পোষ্ট আছে তাৰ লগত কি নিৰ্ভৰ কৰে, যে কিমান মানুহে এপ্লাই কৰিছে। ঠিক আছে, এনেকুৱা কেতিয়াও নহয় যে ধৰক মানুহ এপ্লাই কৰিছে 100 জন আৰু সকলোৱে নম্বৰটো পাইছে 28, কাট অফ গুচি যায় 34, তেতিয়া সেইটো বস্তু কেতিয়াও নহয়। ঠিক আছে, যদি কাট অফ 34 গৈছে, ডেট মিনছ যে সেইটো ডিষ্ট্ৰিক্টৰ এভাৰেজ মাৰ্কে 34 আছে, মানে চবে 34তকৈ ওপৰে পাইছে। গম পাইছে নাই? কাট অফ মানে কি সেইটো বুজক। কাট অফ মানে এভাৰেজ নম্বৰ, হয়নে? এটা যোনটো এভাৰেজ সীমা থাকে, তাতকৈ ওপৰৰ নম্বৰখিনি, হয়নে? আপোনাৰ কাট অফ মানে কি, যদি কোনোবা ডিষ্ট্ৰিক্টৰ কাট অফ 32 আছে, সেইটো মানে কি 32তকৈ ওপৰ যাৰ নম্বৰ আছে, বা যাৰ নম্বৰ একজেক্টলি 32 আছে, তাৰে নাম আহিব, তাতকৈ তলত নাহে। মানে কাট অফটো এটা সীমা হয়, যাৰ ওপৰত বা সেইটো সীমা টাচ কৰিব লাগিব আপুনি চিলেকশ্যন ল'বলৈ, হয়নে? চ' সেইটো যদি আমি চাওঁ, তেনেহ'লে নিশ্চয় যোনটো ডিষ্ট্ৰিক্টত 34 মাৰিছে, সেইটো ডিষ্ট্ৰিক্টৰ এভাৰেজ মাৰ্ক মানে চবে এটলিষ্ট 34টো পোৱাটো ইম্পৰ্টেণ্ট, হয়নে? লগতে যদি আমি কোনোবা ডিষ্ট্ৰিক্টে 28 কাট অফ মাৰিছে, মানে চবৰে নম্বৰ সেইটো ৰেঞ্জতে আছে, এভাৰেজ নম্বৰ 28 নম্বৰতে আছে, হয়নে? সেইটো হিচাপত আমি যদি চাওঁ, বিশ্বনাথ ডিষ্ট্ৰিক্টৰ 33 মাৰিছে, ইৱাৰ্ডৰ 33, মানে আপুনি গম পায় যে বিশ্বনাথ ডিষ্ট্ৰিক্টত এটলিষ্ট মানে চব মানুহে যিমান আছিলে, যিমান কেণ্ডিডেট এপ্লাই কৰিছিলে, চবে এটলিষ্ট 33 নম্বৰটো পাইছে। চ' সেইটোতো বহুত হাই নম্বৰ। 33 মানে আপুনি ৰানিং বা 13 মিনিটত কৰিব লাগিব, আপুনি ৰানিঙত 13 নম্বৰ পাব লাগিব, আৰু যোনটো জাম্প থাকে লং জাম্প, সেইটোত আপুনি এক্সিলেণ্ট মাৰিব লাগিব। গম পাইছে নাই? চ' সেইটো বহুতেই হাৰ্ড। মই এতিয়া ডাইৰেক্টলি আপোনাক কৈ আছোঁ, 11 মিনিটত মাৰা, আৰু স্পেচিয়েলি অন দ্য বিশ্বনাথ ডিষ্ট্ৰিক্ট য'ত 200 মিটাৰ ট্ৰেক আছিলে, সেইটো বহুতেই হাৰ্ড। চ' 33 নম্বৰটো মই জাষ্টিফাই কৰিব নোৱাৰোঁ, এটলিষ্ট মই নোৱাৰোঁ। ঠিক আছে, যদি আমি যাওঁ আপোনাৰ মাজুলী ডিষ্ট্ৰিক্টতো 33.76 গৈছে ইউআৰৰ। ঠিক আছে, মই OBCৰ কথা কোৱা নাই, মই SC/STৰ কথা কোৱা নাই, মই ডাইৰেক্টলি ইউআৰে কৈ আছোঁ। কাৰণ যিকোনো ডিষ্ট্ৰিক্ট থাকক, চবতকৈ হাইষ্ট ইউআৰে যায়। কোনোবা ডিষ্ট্ৰিক্ট STP হাই গুচি যায় বা OBC হাই গুচি যায়, কিন্তু মেজৰিটি ডিষ্ট্ৰিক্টত সদায় ইউআৰ জেনেৰেল হাই যায়। যদি জেনেৰেলে 33 গৈছে, তেনেহ'লে আপুনি কি আশা কৰিব? বুজি পাইছে? তেনেকৈ যদি আমি আৰু এটা চাওঁ, মই আপোনাক ডাইৰেক্টলি কাট অফ চাই পেলাই কৈ আছোঁ। প্ৰথমতে যদি মই আপোনাক লখিমপুৰ চাই পেলাই কওঁ, লখিমপুৰ আপুনি যেতিয়া চাব 33.51 কাট অফ গৈছে। এতিয়া ভাবকচোন, লখিমপুৰত চব ল'ৰাবিলাক যিমানে এপ্লাই কৰিছিলে বা ছোৱালীবিলাক যিমানে এপ্লাই কৰিছিলে, সিহঁতে কি এভাৰেজ মাৰ্ক 33 পাইছে নেকি? চ' সেইটো 33টো বহুতেই ডাঙৰ নম্বৰ, এটা বহুতেই ভাবিব নোৱাৰা নম্বৰ। বিকজ 33 মাৰা, ইমান 33 কাট অফ নম্বৰ পোৱা আৰু 33 কাট অফ মাৰা এটা সৰু কথা নহয়। ঠিক আছে, বিকজ 33 নম্বৰ পাবলৈ আপুনি 11 মিনিটত ৰানিং দৌৰিব লাগিব। গম পাইছে? আৰু 11 মিনিটত চবে দৌৰিব নোৱাৰে, মই ডাইৰেক্টলি কৈ আছোঁ। সেইটো চবে দৌৰিব কেতিয়াও 11 মিনিটত নোৱাৰে। বুজি পাইছে? তেনেকৈ যদি আমি চাওঁ, মই কাট অফটো মিছা কাট অফ বুলি কোৱা নাই, মই আকৌ জাষ্টিফাই কৰি আছোঁ মোৰ ষ্টেটমেণ্ট। মই কাট অফটো মিছা কাট অফ বুলি কোৱা নাই বা ধোঁৱা কাট অফ বুলি কোৱা নাই। মই কৈছোঁ যে ইমান যদি হাৰ্ড কাট অফ গৈছে, তেনেহ'লে এটলিষ্ট কম্পিটিশ্যনটো এতিয়া বহুতেই বেছি।
গম পাইছে সেইকাৰণে মই নিজে জাষ্টিফাই কৰিব পৰা নাই যিমান মই এনালাইচিছ কৰিছিলোঁ মই যিমান ডাটা পাইছিলোঁ সেইটো হিচাপততো মই কাৰো নম্বৰ ইমান হাই ৰেঞ্জত দেখা নাই গম পাইছে মই সেইকাৰণে এই কথাটো আপোনাৰ আগত কৈ আছোঁ ঠিক আছে যদি আমি আকৌ তলত স্ক্ৰল কৰি পেলাই চাওঁ দেন আপুনি যদি অলপ স্ক্ৰল কৰে তেনেহ'লে আকৌ আপুনি দেখা পাব যে এটা ডিষ্ট্ৰিক্ট তামোলপুৰ 34.08 নম্বৰ গৈছে ভাবকচোন 34 মানে কি 34 মানে আপুনি ৰানিঙত এটলিষ্ট 14 নম্বৰ পাব লাগিব আপুনি নিজে জাষ্টিফাই কৰিব পাৰিব নেকি এইটো ষ্টেটমেণ্ট এজন মানুহে ৰানিঙত 14 নম্বৰ লৈ আহা মানে লগভগ 10 প্ৰায় 10 চুব লাগিব প্ৰায় 10 মিনিট চুব লাগিব গম পাইছে নাই চ' সেইটোতো একদম মই ৰিয়েলি এই বস্তুটো জাষ্টিফাই কৰিব পৰা নাই সেইকাৰণে আপোনাৰ আগত মই এই বস্তুটো শ্বেয়াৰ কৰিবলগীয়া হয় সেইকাৰণে মই ভিডিঅ'টো বনাই আছোঁ কাৰণ যোনটো কাট অফ মই দেখা পালোঁ এইটো কাট অফ মই এটলিষ্ট এক্সপেক্ট কৰা নাছিলোঁ কাৰণ এনেকুৱা হাই কাট অফ যাব বুলি কোনেও ভাবা নাই গম পাইছে লখিমপুৰ মাজুলী মৰিগাঁও তাৰপিছত আপোনাৰ যদি আকৌ চাই গোলাঘাট দৰং চিৰাং ঠিক আছে বিশ্বনাথ বঙাইগাঁও বাক্সা এইবিলাক কাট অফ যোনটো গৈছে ইটছ ইন আনইমেজিনেৰী কাট অফ বুজিছে এইটো মানুহে ইমেজিন কৰিব পৰা কাট অফ নহয় কেণ্ডিডেটবিলাকে ইমান কেতিয়াও ইমেজিন কৰা নাই যে কাট অফটো ইমান যাব সিহঁতৰ মনত আছিলে যে 31 যাব পাৰে এটলিষ্ট গ'লে 32 যাব পাৰে ময়ো ভিডিঅ'খিনিত কৈ আছিলোঁ যে 32 যাব মই কিমান এনালাইচিছ কৰি পেলাই কৈছিলোঁ মই আপোনাৰ ভোটিং চাওঁ আপোনাৰ লাইভ ভোটিং চাওঁ আপোনাৰ কমেণ্ট ছেকশ্যনত কিমান কমেণ্ট কৰে এইবিলাক পঢ়োঁ প্ৰিভিয়াছ ইয়াৰ কাট অফ এনালাইচিছ কৰোঁ তাৰপিছত আপোনাৰ আগত এই ডাটা দিছিলোঁ কিন্তু এতিয়া মই আশ্চৰ্য হৈছোঁ যে এইটো কাট অফ কি আহি আছে গম পাইছে নাই এতিয়া মই আকৌ যদি স্ক্ৰল কৰোঁ আপুনি যদি চাই আপোনাৰ মিলিটাৰী এফেক্টেড এৰিয়াত যদি কাট অফ চাই তাতো এনেকুৱা কাট অফ গৈছে যোনটো ভাবিব নোৱাৰে কাট অফ এতিয়া মই এটা আপোনাক কৈ দিওঁ যোনটো এটা ধৰক এইটো মিলিটাৰী এফেক্টেড এৰিয়া শিৱসাগৰ পি এছত কিমান গৈছে গম পায় 32.29 আৰু মিলিটাৰী কাট এফেক্টেড এৰিয়াত ইমান যোৱা বহুতে ডাঙৰ কথা চ' এইটোতো মই নিজৰ ফালৰ পৰা জাষ্টিফিকেশ্যন দিব পৰা নাই হয় কম্পিটিশ্যন হাৰ্ড হ'ব পাৰে মানুহবিলাকে তেনেকুৱা এভাৰেজ নম্বৰ পাব পাৰে তেনেহ'লে কাট অফ মাৰাটো নিশ্চয় কাৰেক্ট হয় কিন্তু যদি মোৰ পৰা সোধে একৰ্ডিং টু মাই ডাটা মই যিমান এতিয়ালৈকে আপোনাৰ ডাটা পাইছোঁ সেইটো হিচাপততো মই এইটো কাট অফ হজম কৰিব পৰা নাই যদি মই এ বি চাওঁ ঠিক আছে আপুনি যদি এ বি আহে এ বিৰ কাট অফ 90 মাৰিছে 90 মানে পাৰ্চেণ্টেজ যিমান আপোনাৰ নম্বৰ আছিলে সেইটো 60 দি হৰণ কৰি পেলাই আকৌ 100 যদি পূৰণ কৰি দিয়ে তেনেহ'লে নম্বৰটো ওলাই যায় এতিয়া 90% পোৱা মানে সি এটলিষ্ট 52 আপ পাব লাগিব 53 আপ পাব লাগিব বুজি পাইছেনে 53 54 আপ পাব লাগিব আৰু এভাৰেজ যদি 90 যায় তেনেহ'লে ভাবকচোন কিমান নম্বৰ পাইছে যে সেইটো ডিষ্ট্ৰিক্টত 56 পাইছে নেকি সেইটো ডিষ্ট্ৰিক্টত হায়েষ্ট নম্বৰ 58 57 নেকি চ' সেইটো এটা কথা পতা পইণ্ট বুজি পাইছে চ' মই আকৌ জাষ্টিফাই কৰি আছোঁ মই কাকো এইটো কোৱা নাই যে এই কাট অফটো ভুল হয় বা তেনেকুৱা ৰং হয় মই ইমানেই কৈছোঁ যে যদি কাট অফ ইমান গৈ আছে তেনেহ'লে আপুনি ভাবক কম্পিটিশ্যন কেনেকুৱা হয় এতিয়া চাকৰি পোৱা বহুতে টান কথা এতিয়া ঠিক আছে চ' আপুনি পঢ়া আৰু ৰানিং কৰা দুটাই বহুতেই ইম্পৰ্টেণ্ট ভয়ংকৰ পঢ়িব লাগে যোনে এতিয়া কাট অফ ক্লিয়াৰ কৰিলে সিহঁততো বহুত ভালকৈ পঢ়িব লাগিব ৰিটাৰ্ণত কাৰণ ৰিটাৰ্ণত আৰু হাই কাট অফ যাব ঠিক আছে ৰিটাৰ্ণত আৰু হাই কাট অফ যাব যোনে ফিজিকেলত কম পাইছিলে সিহঁতে আৰু ভালকৈ পঢ়িব আৰু ৰিটাৰ্ণত ভাল নম্বৰ লৈ আহিব গম পাইছে সেইকাৰণে আপুনিতো বহুত ভালকৈ পঢ়িব লাগিব সেইটো যদি আকৌ আমি চাওঁ লখিমপুৰ ডিষ্ট্ৰিক্টতো 90 গৈছে কাট অফ ঠিক আছে এ বিৰ কথা কৈ আছোঁ বাক্সা ডিষ্ট্ৰিক্টতো 90 গৈছে ঠিক আছে যদি আমি অলপ ঘূৰি পেলাই চাওঁ তেনেহ'লে আপুনি ন'টিছ কৰিব মাজুলী ডিষ্ট্ৰিক্টতো এ বিও হাইয়ে গৈছে 90 গৈছে আমি এইখিনি ডিষ্ট্ৰিক্টতে কি পাইছিলোঁ হাই কাট অফ পাইছিলোঁ ইউ বিৰ কাৰণে চ' এইখিনি ডিষ্ট্ৰিক্টতে আমি আকৌ হাই কাট অফ পালোঁ এ বিৰ কাৰণে মানে এইখিনি ডিষ্ট্ৰিক্টত ল'ৰাবিলাক বা ছোৱালীবিলাক বহুতে ভয়ংকৰ দৌৰে নেকি তেনেকুৱাও হ'ব পাৰে নোহোৱাটো নহয় ঠিক আছে যদি এনেকুৱা কাট অফ গৈ আছে এটলিষ্ট সিহঁতৰ ৰানিংটো ভাল হ'ব লাগে গম পাইছে চ' এইটো বহুত ভয়ংকৰ কাট অফ এটা অ'কে যদি আমি আকৌ চাওঁ মিলিটাৰী এফেক্টেড এৰিয়া চাওঁ তেনেহ'লে আপুনি আকৌ ন'টিছ কৰিব যে যদি মই স্ক্ৰল কৰি যাওঁ তেনেহ'লে আপুনি ন'টিছ কৰিব এইটো আপোনাৰ ডিমৌ পি এছত 88 কাট অফ গৈছে চ' মিলিটাৰী এফেক্টেড এৰিয়াত 88 যোৱা মানে বহুত ডাঙৰ কথা ঠিক আছে সেইটো এটা কথা বাকী যদি আমি এ পি আৰ স্ক্ৰল ডাউন কৰোঁ এ পি আৰৰ কাট অফ কম যোৱা নাই মই কৈছিলোঁ এইটো ৰেঞ্জত যাব কিন্তু এ পি আৰৰ কাট অফ আপুনি কম ক'ব নোৱাৰে কাৰণ এ পি আৰৰ কাট অফ যোনটো মাৰিছে সেইটো কাট অফটো আপোনাৰ ক'ব পাৰি যে এটা ঠিকেই কাট অফ হয় কিন্তু একৰ্ডিং টু দ্য লেভেল অফ কম্পিটিশ্যন ইন এ পি আৰ ফিজিকেলত কিমান যেনেকুৱা ল'ৰাবিলাক দৌৰে এ পি আৰত কাৰণ চব ছায়েন্স বেকগ্ৰাউণ্ডৰ ল'ৰা চব পঢ়া লিখা ল'ৰা চ' সিহঁতে ইমান দৌৰাত
ইমান নদৰে আৰু গম পাই নাই। চ' তাৰ ভিতৰত যদি এনেকুৱা কাট অফ গৈ আছে দেন কম্পিটিশ্যনটো বহুত আপ এতিয়া, ঠিক আছে। আগত এটা সময় আছিলে য'ত এতিয়া এপিআৰত 24 নম্বৰ পালেও চিলেকশ্যন হৈ যায়, কিন্তু এতিয়া এইটো সময় নাই। এতিয়া সময়টো চব চেঞ্জ হৈছে বিকজ এপিআৰৰ এতিয়া আপোনাৰ যোনটো কম্পিটিশ্যন সেইটো বাঢ়িছে, ঠিক আছে। যদি আমি অলপ স্কুল কাউণ্ট কৰি পেলাই চাওঁ, আপুনি ন'টিচ কৰিব এপিআৰৰ ইউআৰএল মেলৰ কি মানে জেনেৰেল মেল কিমান গৈছে গম পাই নাই? 31.67 গৈছে, ঠিক আছে। 31.67 ইন এপিআৰ, ইটছ এ ভেৰি হাই নাম্বাৰ, ঠিক আছে। আগত এইটো এপিআৰৰ 30 মান যায় বা 29 যায়, কিন্তু এতিয়া 31 পাইছে। এতিয়া আপুনি OBCৰ মেলৰ চাব 30 পাইছে, হৈছেনে? এতিয়া আপুনি যদি STP চাই মেলৰ, ইটছ 32.44 এপিআৰ, গম পাইছে। চ' বহুত হাই কাট অফ হয় এইটো। মই সকলোকে আকৌ কৈ আছোঁ বহুতে হাই কাট অফ হয় বিকজ এতিয়াৰ পৰা আপুনি গম পাব যে আপুনি পঢ়াটো বহুত ভালকৈ পঢ়িব লাগিব, অ'কে। আপুনি যদি আকৌ চাই কনষ্টেবল যোনটো ইউবি পষ্ট আছিলে এপিআৰৰ, তাত কাট অফ গৈছে আপোনাৰ মেলৰ কাৰণে 33.88, গম পাইছে। 33.88 এপিআৰত কাট অফ। চ' ইটছ ভেৰি হাই কাট অফ, বুজি পাইছে। যিহেতু পষ্টটো কম আছিলে কনষ্টেবল ইউবি ইন এপিআৰ কাট অফ যোৱাটো নিশ্চয় বহুত এটা লজিকেল কথা, বিকজ পষ্ট যদি কম হয় কাট অফ হাই যায়। কিন্তু আপুনি যদি সেইটো কনচেপ্টে ইউজ কৰে ইউবি এবি, তেনেহ'লে তাততো ইমান পষ্ট কম নাছিলে, কিন্তু কাট অফ ইমান হাই কিয় গৈছে, সেইটো কথা এটা ভাবা, হয়নে? চ' এইবিলাক যদি আমি কাট অফবিলাক চাওঁ তেনেহ'লে আপুনি গম পাব যে দুটা বস্তু আপুনি ইয়াৰ কনক্লুজন ওলাব লাগিব। আপুনি যি বস্তু চাই চোৱাৰ পিছত আপুনি সদায় ভাল কনক্লুজন ওলায় আৰু বেয়া কনক্লুজন ওলায়, হয়নে? দুটা কনক্লুজন মানুহৰ ওলায়। এতিয়া আপুনি যদি ভাল কনক্লুজন ফালে চাই আপুনি গম পাব যে আপুনি কি নিশ্চয় কি ওলাব। আপুনি এইটো ক'ব যে য়েছ, এতিয়া এইবাৰৰ পৰা কম্পিটিশ্যন বাঢ়িছে, নেক্সট টাইমৰ পৰা আমি আৰু ভালকৈ পঢ়িব লাগিব, ভালকৈ ৰানিং কৰিব লাগিব, তেতিয়া আমাৰ চিলেকশ্যন হ'ব। আমি এতিয়া এইটো ভাবিব নোৱাৰোঁ যদি আমি যেন তেন চিলেকশ্যন পাই যাম। চ' এইটো এটা কনক্লুজন আপুনি ওলাব পাৰে। আৰু বেয়া কনক্লুজন কি ওলাব? নহয়, এইটো যোনটো আমি কাট অফ লিষ্ট পালোঁ, এইটো কাট অফ লিষ্ট মিছা হয়, এইটো কাট অফ লিষ্ট ফেক হয়, এইটো কাট অফ লিষ্ট জেনুইন নহয়। কিন্তু এটা কথা মনত ৰাখিব, কেতিয়াও কাট অফ লিষ্ট ফেক বা জেনুইন আনজেনুইন হ'ব নোৱাৰে। য়েছ, কেতিয়াবা প্ৰব্লেম হৈ যায়, কেতিয়াবা ভুল হৈ যায়, অথৰিটিৰ পৰা ভুল হয়, কিন্তু সেইটো সময়ত সিহঁতে শুধৰাব। এতিয়াও সময় আছে, আজি যিহেতু কাট অফ আছে কালিও কাৰেকশ্যন আহিব পাৰে যদি কাট অফ ভুল হয়। কিন্তু এটা কথা মনত ৰাখিব, যদি চিলেকশ্যন নহয় কেতিয়াও এইটো নাভাবিব যে মই সদায় ৰাইট আৰু অপজিশ্যন মানে অথৰিটিটো সদায় ৰং, বুজি পাইছে। মই ছাপোৰ্ট কৰা নাই কাকো, মই অথৰিটি ছাপোৰ্ট কৰা নাই, মই আপোনাৰ লগতে আছোঁ। কিন্তু এটা মনত ৰাখিব যে আপুনি হাৰ্ডৱৰ্ক কৰাটো ইম্পৰ্টেণ্ট, হয়নে? যদি এইবাৰ আপুনি 32 পাইছিলে আৰু পইণ্টত গুচি গৈছে কাট অফটো, তেনেহ'লে একো টেনশ্যন নাই ন। নেক্সট টাইম আপুনি ভালকৈ আৰু প্ৰিপেৰেশ্যন কৰিব, আৰু ভালকৈ নিজৰ ফালৰ পৰা 100% দিব, তাৰপিছত আৰু ভাল ৰিজাল্ট আহিব, বুজি পাইছে। চ' আপুনি সদায় যি কণ্ডিশ্যন হওক, যিয়ে চিটুৱেশ্যন হওক, আপুনি সদায় ভাল নিষ্কৰ্ষটো ওলাব, মানে ভাল কনক্লুজনটো ওলাব। এতিয়া আপোনাৰ এইটো যোনটো ইনচিডেণ্ট হ'ল, ধৰক আপোনাৰ চিলেকশ্যন হৈছেতো বহুত ভাল কথা, চিলেকশ্যন হ'লে কংগ্ৰেচুলেশ্যন টু অল অফ ইউ। যাৰ চিলেকশ্যন হৈছে সিহঁতে কি কৰিব লাগিব, সিহঁতে ৰিটাৰ্ণৰ কাৰণে বঢ়িয়াকৈ পঢ়িব লাগিব। আৰু যাৰ চিলেকশ্যন হোৱা নাই সি একদম মন বেয়া কৰি পেলাই মই এতিয়া কেতিয়াও এপ্লাই নকৰোঁ, মই নপঢ়োঁ, কান্দি থাকিব নালাগে, গম পাইছে নাই? আপুনি কি কৰিব লাগে, আৰু ভালকৈ পঢ়িব লাগিব এতিয়া, আৰু ভালকৈ নিজক ফিজিকেলি ফিট কৰিব লাগিব। আৰু নেক্সট টাইম যেতিয়া এক্সাম হ'ব তাত ভাবিব মই 32 এবাৰ নাপালোঁ নহয়, নেক্সট টাইম মই 34 লৈ আহিম। তেতিয়া কেনেকৈ নাপাম, তেতিয়া কেনেকৈ ৰখাব পাৰিব, হৈছে? গম পাইছে? এইটো আপোনাৰ মটিভ থাকিব লাগে, আপোনাৰ এইমটো এইটো থাকিব লাগে। চ' সেইটো মেইন, ঠিক আছে। বাকী যোনে যোনে কৈ আছে যে ছাৰ আমি এটা কোৰ্ট কেছ কৰিম, এইটো কৰিম, সেইটো কৰিম, চ' আপুনি এটা কথা মনত ৰাখিব ভাইটি ভণ্টি, যে যিমানে কেছ কৰক, যিয়ে কৰক, সদায় এইটো কথা মনত ৰাখিব যে আপোনাক লাগে এটাই পষ্ট। যদি এইবাৰো নহয়, নেক্সট টাইম ভেকেঞ্চি আহিলে আপুনি 100% চান্স পাব। আৰু যদি এইবাৰ চান্স নাপালে এইটো ভাবিব নালাগে নেক্সট টাইমো চান্স নাপাম। এইবাৰ যদি 32 আনি পেলাই চান্স নাপালে নেক্সট টাইম 33 লৈ আহকচোন, কেনেকৈ চান্স নিদিয়ে, 100% দিব লাগিব, হয়নে? আপুনি মাইণ্ডছেট সদায় ভাল মাইণ্ডছেট ৰাখিব, অ'কে। মই আপোনাৰ লগত এভৰি টাইমত আছোঁ, এভৰি ষ্টেপত আছোঁ। চ' ভাল হ'লেও আপোনাৰ লগত আছোঁ, বেয়া হ'লেও আপোনাৰ লগত আছোঁ। কিন্তু সদায় এইটো কথা মনত ৰাখিব যে এভৰি চিটুৱেশ্যনৰ পৰা আপুনি কিবা এটা শিকিব লাগিব, কিবা এটা বুজিব লাগিব। চ' এইটো চিটুৱেশ্যনৰ পৰা যদি চিলেকশ্যন হোৱা নাই, আপুনি বুজিব লাগিব য়েছ, এতিয়া মই আৰু হাৰ্ডৱৰ্ক কৰিব লাগিব, তেতিয়া চিলেকশ্যন হ'ব। যদি চিলেকশ্যন হৈছে তেনেহ'লে আপুনি কি শিকিব লাগিব, তেতিয়াও আপুনি শিকিব লাগিব। আপুনি শিকিব লাগিব যে য়েছ, এইবাৰতো মোৰ চিলেকশ্যন হৈ গ'ল, এতিয়া মই ৰিটাৰ্ণত এনেকৈ পঢ়িম যে মোৰ যদি ফিজিকেলত যেন তেন চিলেকশ্যন হৈছে, তেনেহ'লে ৰিটাৰ্ণত মই চবতকৈ আগত চিলেকশ্যন হ'ম, বুজি পাইছে নাই? সেইটো মাইণ্ডছেট হ'ব লাগে। বাকী ভয় নকৰিব, একো টেনশ্যন কৰিবলগীয়া নাই ৰিটাৰ্ণৰ কাৰণে, কাৰণ ৰিটাৰ্ণৰ কাৰণে মই আপোনাৰ লগত সকলো লগত আছোঁ। মই লাইভ ক্লাছ কৰাই থাকিম ইউটিউবত, মই এভৰি ষ্টেপত আপোনাৰ লগত থাকিম, মই গাইড কৰি থাকিম। বাকী ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক আছে, হোৱাটছএপ চেনেলৰ লিংক আছে, জইন কৰিব। তাত আমি সকলো আপোনাৰ লগত ভইচ চাট পাৰ্চনেলি কথাও পাতোঁ, ঠিক আছে। পাৰ্চনেলি আপোনাৰ লগত গাইডেঞ্চো দিওঁ। চ' সেইটো মেইন, ঠিক আছে। চ' আশা কৰোঁ সকলোকে ভিডিঅ' চাই পেলাই কিবা এটা যোনটো আপোনাৰ
আপোনাৰ ডাউট আছিল এইটো ক্লিয়াৰ হ'ল চাগে আৰু আপোনাৰ লগত মই যিটো মোৰ মনত আছিলে কথাবিলাক শ্বেয়াৰ কৰিবলগীয়া আছিলে কাট অফ চাই পেলাই ৰিজাল্ট চাই পেলাই সেইটো শ্বেয়াৰ কৰিবলৈ মই এইটো ভিডিঅ'টো বনাইছিলোঁ ঠিক আছে আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ সিলেকশ্যন কংগ্ৰেচুলেশ্যন আৰু যাৰ সিলেকশ্যন হোৱা নাই বেষ্ট অফ ফৰ দ্য নেক্সট টাইম অ'কে নেক্সট টাইমৰ কাৰণে আপোনাক বেষ্ট অফ লক আৰু আশা কৰোঁ যে নেক্সট টাইম আপুনি ইয়াতকৈ ভাল নম্বৰ লৈ আহি পেলাই সিলেকশ্যন কৰিব কোনো বস্তু ডিমোটিভেট হিচাপে নল'ব এভৰিথিং আপুনি মটিভেশ্যন হিচাপে লওক এইবাৰ পোৱা নাই নেক্সট টাইম 100% পাম ঠিক আছে ভাল লাগিলে আপোনাৰ লগত কথা পাতিবলৈ জয় হিন্দ জয় ভাৰত